নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ভা মহন্ত আৰম্ভণিতে আহিছো ধেমাজিৰ হুকাবহ ঘটনালৈ ধেমাজিৰ গেলুৱাজান ট্ৰেজেডি এতিয়া জুকাৰিছে প্ৰতিজন লোককে 21 ঘণ্টা যোৱা অভিযানৰ পাছত উদ্ধাৰ হ'ল অভিশপ্ত বাহনখন বাহনৰ ভিতৰতে উদ্ধাৰ হৈছে দুৰ্ভগীয়া পিতৃ আৰু কন্যাৰ মৃতদেহ দুৰ্ঘটনাত পতিত অভিশপ্ত বাহন উদ্ধাৰ বাহনৰ ভিতৰত পিতৃ কন্যাৰ মৃতদেহ এতিয়াও সন্ধান নাই চালকৰ গেলুৱাজানৰ পাৰত শোকাকুল পৰিৱেশ 21 ঘণ্টা জোৰা ধাৰাবাহিক অভিযানৰ পাছত ধেমাজিৰ গেলুৱাজানৰ পৰা SDRFে উদ্ধাৰ কৰিলে এই অভিশপ্ত বাহনখন বাহনৰ ভিতৰৰ পৰা টংকেশ্বৰ কলিতাৰ লগতে কনিষ্ঠ কন্যা পল্লৱী কলিতাৰ মৃতদেহ উদ্ধাৰৰ পাছতে কান্দোনৰ ৰোল উঠিল গেলুৱাজানৰ পাৰত বৃহস্পতিবাৰে পুৱা গেলুৱাজানৰ ভঙা ৰেলিঙেৰে দুৰ্ভাগ্যজনকভাৱে নৈত পৰি গৈছিল চলন্ত বাহনখন নৈত ডুব যোৱাৰ পূৰ্বে বাহনৰ পৰা স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰিলে মাতৃ সৰুমাই কলিতা আৰু মাজু কন্যা ববিতাক বাহনৰ লগতে আন তিনি যাত্ৰীক উদ্ধাৰ কৰিবলৈ দিনে ৰাতিয়ে চলিল SDRFৰ অভিযান অৱশেষত শোকাবহ দুৰ্ঘটনাৰ 21 ঘণ্টাৰ পাছত উদ্ধাৰ হ'ল বাহনৰ লগতে পিতৃ আৰু কনিষ্ঠ কন্যা পল্লৱীৰ মৃতদেহ কিছুদিন পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পল্লৱীক কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে গৈ থাকোঁতে থানবান হৈ গ'ল পৰিয়ালটোৰ সকলো সপোন নিয়তিৰ কৰুণ পৰিহাস যে পৰিয়ালৰ দুই সদস্যক হেৰুওৱা মাতৃকন্যা এতিয়া চিকিৎসাধীন হৈ আছে একেখন চিকিৎসালয়ত চিকিৎসালয়ৰ পৰা উভতাৰ বাটতে চিলাপথাৰত এখন বিয়া খোৱাৰ কথাও আছিল পৰিয়ালটোৱে টংকেশ্বৰ কলিতাৰ বন্ধু কন্যাৰ বিয়া খোৱা সেই আশা পূৰণ নহল পৰিয়ালটোৰ লখিমপুৰৰ লীলাবাৰীৰ ঘৰৰ চোতালত এতিয়া পিতৃ কন্যাৰ দুটি নিথৰ দেহ খন্তেকতে সকলো থানবান হৈ যোৱা দুঃসহ বেদনাত এতিয়া কাতৰ বিয়া হৈ আন এখন ঘৰলৈ ওলাই যোৱা জ্যেষ্ঠা কন্যা কিন্তু ভঙা ৰেলিঙৰ বাবে কুখ্যাতি অৰ্জা গেলুৱাজানৰ পাৰত এতিয়া ব্যস্ত SDRF বাহিনী অৱসান হোৱা নাই দুদিনজোৰা উৎকণ্ঠাৰ গেলুৱাজানত এতিয়াও চলি আছে গাড়ী চালক মনোৰঞ্জন মাহাতুৰ সন্ধান জীৱিত অৱস্থাত উদ্ধাৰ হ'বনে বাৰু মনোৰঞ্জন মাহাতু কোলাত পুত্ৰৰ সৈতে মনত চিটিৰ পৰৱৰ্তী খবৰ চীনলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাডাখত সেনাৰ সাহসিকতাক ভূয়সী প্ৰশংসা মোদীৰ গালৱানৰ শ্বহীদলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি শ্বহীদৰ ত্যাগে দেশবাসীৰ বল বৃদ্ধি কৰিছে সেনাৰ শ্বহীদৰ ত্যাগ অতুলনীয় গলৱানৰ 130 কোটি ভাৰতীয়ৰ সন্মানৰ প্ৰতীক গলৱানৰ শিলে শিলে শ্বহীদৰ সাহসিকতা লিখা থাকিব শক্তি সাহসিকতাইহে শান্তি নিশ্চিত কৰে লেহৰ পৰা উভতি আহি গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় উপদেষ্টাৰ লগতো এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী माता की जय भारत माता की जय भारत माता की जय साथियों आपका ये हौसला आपका शौर्य और मां भारती के मान सम्मान की रक्षा के लिए आपका समर्पण अतुलनीय है आपकी जीवटता भी दुनिया में किसी से भी कम नहीं है जिन कठिन परिस्थितियों में जिस ऊंचाई पर आप मां भारती की ढाल बन करके उसकी रक्षा करते हैं उसकी सेवा करते हैं उसका मुकाबला पूरे विश्व में
कोई नहीं कर सकता है। आपका साहस उस ऊंचाई से भी ऊंचा है जहां आप तैनात है। आपका निश्चय उस घाटी से भी सख्त है जिसको रोज आप अपने कदमों से नापते हैं। आपकी भुजाएं उन चट्टानों जैसी मजबूत है जो आपके इर्द गिर्द खड़ी है। जब देश की रक्षा आपके हाथों में है, आपके मजबूत इरादों में है, तो एक अटूट विश्वास है। सिर्फ मुझे नहीं, पूरे देश को अटूट विश्वास है और देश निश्चिंत भी है। और अभी जो आपने और आपके साथियों ने वीरता दिखाई है, उसने पूरी दुनिया में यह संदेश दिया है कि भारत की ताकत क्या है। मैं गलवान घाटी में शहीद हुए अपने वीर जवानों को भी पुनः श्रद्धांजलि अर्पित करता हूं। कोरोना ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত বৃহৎ অগ্ৰগতি। 15 আগষ্টত ভেকচিন মুকলি হোৱাৰ সম্ভাৱনা। ভাৰত বায়োটেকে প্ৰস্তুত কৰিছে কোৰোনাৰ ভেকচিন। ভেকচিন প্ৰস্তুতৰ কাম খৰতকীয়া কৰিবলৈ ভাৰত বায়োটেকক আহ্বান জনোৱা হৈছে। 7 জুলাইৰ পৰা মানৱ দেহত এই ভেকচিনৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা। ইতিমধ্যে ভাৰত বায়োটেকে মানৱ দেহত পৰীক্ষাৰ বাবে লাভ কৰিছে অনুমতি। कोरोना ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত বৃহৎ অগ্ৰগতি। 15 আগষ্টত ভেকচিন মুকলি হোৱাৰ সম্ভাৱনা। ভাৰত বায়োটেকে প্ৰস্তুত কৰিছে কোৰোনাৰ ভেকচিন। ভেকচিন প্ৰস্তুতৰ কাম খৰতকীয়া কৰিবলৈ ভাৰত বায়োটেকক আহ্বান জনোৱা হৈছে। 7 জুলাইৰ পৰা মানৱ দেহত এই ভেকচিনৰ পৰীক্ষা কৰাৰ সম্ভাৱনা। ইতিমধ্যে ভাৰত বায়োটেকে মানৱ দেহত পৰীক্ষাৰ বাবে লাভ কৰিছে অনুমতি। গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ সংক্ৰমণে। গুৱাহাটীৰ কোভিড-19 পজিটিভ ৰোগীৰ সংখ্যা 2343 জনলৈ বৃদ্ধি হৈছে। বৃহস্পতিবাৰে গুৱাহাটীত কৰোনাত আক্ৰান্ত 238 জন। বুধবাৰ দিনটোত গুৱাহাটীত 378 জন লোক কৰোনাত আক্ৰান্ত হৈছে। মঙলবাৰে গুৱাহাটীত 385 জন লোক আক্ৰান্ত হৈছে। সোমবাৰৰ পৰা লকডাউন আৰম্ভ হোৱা স্বত্তেও গুৱাহাটীত বৃদ্ধি হৈ আছে কৰোনা ৰোগীৰ সংখ্যা। গুৱাহাটীবাসীক সাৱধান হোৱাৰ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 22 জুনৰ পৰা গুৱাহাটীত দ্ৰুত গতিত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। 22 জুনৰ পৰা 30 জুনলৈ 8 দিনত 1212 জন আক্ৰান্ত হৈছে। সোমবাৰে গুৱাহাটীত পোৱা গৈছে 172 জন কৰোনা ৰোগী। দেওবাৰে গুৱাহাটীত আক্ৰান্ত হৈছিল 195 জন। শনিবাৰে কৰোনাত আক্ৰান্ত হৈছিল 203 জন লোক। আমি জনাই আছো কিদৰে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা সংক্ৰমণ। গুৱাহাটীত কোভিড-19 পজিটিভ ৰোগীৰ সংখ্যা 2343 গৰাকীলৈ বৃদ্ধি হৈছে। বৃহস্পতিবাৰ দিনটোত গুৱাহাটীত কৰোনাত আক্ৰান্ত হৈছিল 238 জন লোক। বুধবাৰ দিনটোত গুৱাহাটীত 378 জন লোক কৰোনাত আক্ৰান্ত হয়। মঙলবাৰে গুৱাহাটীত আক্ৰান্ত 385 জন। সোমবাৰৰ পৰা লকডাউন আৰম্ভ হোৱা স্বত্তেও দেখা পোৱা গৈছে গুৱাহাটীত বৃদ্ধি হৈ আছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। গুৱাহাটীবাসীক সাৱধান হোৱাৰ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 22 জুনৰ পৰা গুৱাহাটীত দ্ৰুতগতিত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। 22 জুনৰ পৰা 30 জুনলৈ 8 দিনত 1212 জন আক্ৰান্ত। সোমবাৰে গুৱাহাটীত পোৱা গৈছে 172 জন কৰোনা ৰোগী। দেওবাৰে আক্ৰান্ত হৈছিল 195 জন। শনিবাৰে আক্ৰান্ত হৈছিল 203 জন। কৰোনা গ্ৰাসত যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্ত ব্যক্তি দুজন ক্ৰমে তপন দত্ত আৰু পবিত্ৰ মাধৱ শইকীয়া। পুনৰবাৰ জনাব বিচাৰিছো, যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় শেহতীয়াকৈ কৰোনাৰ গ্ৰাসত পৰিছে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুগৰাকীকৈ কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্ত ব্যক্তি দুজন হৈছে তপন দত্ত আৰু পবিত্ৰ মাধৱ শইকীয়া।
খানাপাৰা অস্থায়ী কোভিড হস্পিটালত উত্তেজনা গৰম পানী আৰু খাদ্য নোপোৱাৰ অভিযোগ একাংশ ৰোগী নিজ নিজ কক্ষৰ পৰা ওলাই আহি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লগত লিপ্ত হয় বাকবিতণ্ডাত চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে নিজৰ নিজৰ কক্ষৰ পৰা ওলাই আহিছে তাত কৰ্মৰত চিকিৎসা কৰ্মীৰ সৈতে যুক্তিতৰ্কত লিপ্ত হৈছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে খাদ্য লাভ কৰা নাই প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰা নাই আৰু গৰম পানী নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে खाली फोन करके बोला आप लोग पॉजिटिव है अरे खाली आप लोग खाने के लिए नहीं दिया खाने के लिए আৰু চিটি 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত বিৰতিৰ পাছত আপুনি চাই আছে চিটি 18 জিলাই জিলাই বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ আক্ৰান্ত হৈছে ইজনৰ পাছত সিজন লোক তাৰ পাছতো কৰোনাৰ বিৰুদ্ধে সচেতন নহয় একাংশ লোক মহামাৰীৰ মহাকাল কালৰূপী কৰোনা জিলাই জিলাই বৃদ্ধি আক্ৰান্ত মৰাণৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যৰত 4গৰাকীকৈ চৰকাৰী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-19 ইয়াৰ পাছতে আৰক্ষী এএছটিচিৰ কৰ্মচাৰী পেট্ৰল পাম্পৰ কৰ্মচাৰীসহ 3 শতাধিক লোকৰ স্বাব সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে নগাঁৱৰ চাপানলাত 4জনৰ দেহত ধৰা পৰিছে কোভিড-19 এজন আক্ৰান্তই বজাৰ সমাৰ কৰিছিল চাপানলাত এখন চেলুনত চুলি কাটিছিল আন এজন আক্ৰান্তই ইয়াৰ পাছতে বন্ধ কৰি দিয়া হৈছে অঞ্চলটোৰ সকলো দোকান পোহাৰ ইফালে ৰঙিয়াত বৃহস্পতিবাৰে নতুনকৈ 4জনৰ দেহত ধৰা পৰে কোভিড-19 গণ সংক্ৰমণৰ আশংকা তিনিচুকীয়াবাসী কোভিড-19 টেষ্টৰ ৰিপৰ্ট অহাৰ পূৰ্বে একাংশ লোকে ঘূৰি ফুৰা ঘটনাই ঘনীভূত কৰি তুলিছে এই আশংকা এই ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰো কাষ চাপিছে সচেতন লোকসকলে মঙ্গলদৈত কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰ দেহতো ধৰা পৰিছে কোভিড-19 ইয়াৰ পাছতো সজাগ নহল মঙ্গলদৈৰ একাংশ লোক তাৰ প্ৰমাণ পোৱা গ'ল মঙ্গলদৈ চহৰত নাই কোনো সামাজিক দূৰত্ব একাংশৰ মুখত নাই মাস্ক আনফালে লকডাউনৰ মাজতেই মহানগৰীৰ গলিয়ে গলিয়ে বহিছে কোলা বজাৰ বশিষ্ঠৰ বাগ্ৰাপাৰাত অব্যাহত আছে ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায় অৱশ্যে আৰক্ষী উপস্থিত হৈ বন্ধ কৰি দিলে বজাৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 30 আগষ্টৰ ভিতৰত আহি পাব কৰোনাৰ ভেকচিন আমিনগাঁও ৰাষ্ট্ৰীয় ঘাইপথ সৌন্দৰ্য বৰ্ধন আঁচনি শুভ উদ্বোধন কৰি এই মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰ পৰা 15 মিনিটতে লাভ কৰিব কৰোনা পৰীক্ষাৰ ফলাফল মহানগৰীত আৰম্ভ হ'ব থিতাতে স্বাব পৰীক্ষণ কিটৰ পৰীক্ষা ভূমিনীতি সন্দৰ্ভত কৰা প্ৰশ্ন উত্তৰত খুটিনাটি থাকিলে বিবেচনা কৰা হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ বাইহাটা চাৰিআলিৰ পৰা আমিনগাঁৱলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যোৱা হ'ব কৃষ্ণচূড়া আৰু ৰাধাচূড়া গুৱাহাটীৰ পৰা ঘৰমা লোকে কৃষ্ণচূড়া সৌন্দৰ্য উপভোগ কৰি অৱহাত আঁতৰাব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে আমিনগাঁও আমাৰ নজৰত আছে যদি কিট অহাৰ পিছত আমি আমিনগাঁৱত অলপ টেষ্টিং কৰিম আৰু যিহেতু গুৱাহাটীৰ একেবাৰে গাত লাগি থকা সেইকাৰণে আমিনগাঁৱক লৈ মোৰ অলপ চিন্তা আছে কালি গোগামুখত লখিমপুৰ জিলাত তাত লকডাউন দিয়া হৈছে আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে কৰবাত যদি কমিউনিটিত 10-12টা কেছ আমি দেখা পাওঁ তেতিয়ালে সেই স্থানটোত লগে লগে লকডাউন কৰিব লাগে কাৰণ মই ভাবোঁ 30 আগষ্টৰ ভিতৰত আমি ভেকচিন পাই যাম এই দুটা মাহ যেনে তেনে আমি যুঁজি থাকিব লাগিব তাৰ কাৰণে আমিতো জায়গা বিচাৰি আছোঁ গতিকে এতিয়া একচুৱেলি এইবিলাকক হস্পিটাল বুলি নকয় কোভিড কেয়াৰ চেণ্টাৰ CCC নন চিম্পটমিক মানুহবিলাকক বেছিকেলি ৰখা যায় ইয়াতে হেভেলছৰ যিটো পৰিত্যক্ত বিল্ডিং আছে সেইটো আমি লৈছোঁ IIT গুৱাহাটীতো অলৰেডি মানুহ আছেই বা কোৱাৰেণ্টাইন আদিৰ কাম চলি আছে পতঞ্জলি যোগপীঠটো আমি লৈছোঁ গতিকে কামৰূপ জিলাত আমাৰ প্ৰায় 1600 পেচেণ্ট আমি থকাৰ ব্যৱস্থা কৰিছোঁ যে বিশেষকৈ এজাৰ গছ ইমান ধুনীয়া ফুলে কিন্তু আমি যিমানখিনি লগাব পাৰোঁ আমি লগোৱা নাই মই আমাৰ উপায়ুক্ত মহোদয়ক কৈছোঁ যে য'ত যেনেকৈ পাৰোঁ আমি কৃষ্ণচূড়া ৰাধাচূড়া আৰু এজাৰ গছ আমি ৰুব লাগে যাতে অলপ নান্দনিক সৌন্দৰ্যতা আহি পৰে
বেমাৰৰ মাজতো নিজৰ কামটো নিজে কৰি থাকিব লাগিব সকলো গতিকে আজি আমি সকলোৱে ৰাতিপুৱা এইখিনি সময় এই কামটোৰ কাৰণে দিলোঁ আমি ধৰক বিভিন্ন চিন্তাত থাকোঁ বিভিন্ন কথা বতৰা তাৰ মাজত 10-15ডাল এজাৰ গছ যেতিয়া একেলগে দেখোঁ ফুলখিনি দেখা পাওঁ তেতিয়া স্বাভাৱিকতে মনটোত এটা কৰবাৰ পৰা হ'লেও এটা আশা এটা আহে মনটো ভাল লাগিব আৰম্ভ কৰে মই ভাবোঁ যে এইটো খুব সাংঘাতিক থেৰাপি এটা আমি গুৱাহাটীত কাম কৰিব আহিম বা কাম কৰি ঘৰলৈ ঘূৰি যাম যাওঁতে যদি ধুনীয়া গছকেইডাল দেখোঁ তেতিয়াহ'লে মনটো এনেই ভাল লাগি যাব সকলোৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক জঘন্য ঘটনা নীলা ছবি নিৰ্মাণ কৰি আৰক্ষীৰ জালত বিশ্ববিদ্যালয়ৰ অধ্যাপক বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে এই অভিযোগ যুৱতীৰ লগত নীলা ছবি নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ নিজে অশ্লীল ভিডিঅ' পৰ্ণ ৱেবছাইটত আপলোড কৰিলে অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীয়ে শিক্ষাৰ্থীৰ হাতে হাতে বিয়পিছে অধ্যাপকৰ এই দৃশ্য বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডক্টৰ হৰিশ্চন্দ্ৰ মহন্তই এই সন্দৰ্ভত দিছিল এক এজাহাৰ আৰু ডক্টৰ হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে 1044/20 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে বৰ্তমান জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে আমি এই গোটেই বিষয়টো আমাৰ মাজত আলোচনা কৰি তেখেতলৈ এখন এক্সপ্লেনেশ্যন কল কৰা আৰু সেই এক্সপ্লেনেশ্যনখনত আমি তেওঁক 5 দিন সময় দিছিলোঁ কিন্তু যোৱা মঙলবাৰে তেখেতৰ উত্তৰটো দিলে আমাক আৰু সেই উত্তৰটো দিয়াৰ পাছত আমি সেইখন পৰীক্ষা কৰিলোঁ কৰাৰ পিছত দেখিছোঁ যে তেওঁৰ যিটো উত্তৰ দিছে সেই উত্তৰটো মনপুত নহয় আৰু তেওঁ কৈছে যে আচলতে সেই ভিডিঅ'টোত থকা সেই মানুহজন তেখেত নহয় যিহেতু এই গোটেই বিষয়টোৰ লগত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নাম সুনাম জড়িত হৈ আছে গতিকে আমি সেইকাৰণে ডিচিশ্যন ল'লোঁ লৈ পেলাই যোৱাকালি আমি এই গোটেই বিষয়টো আমি পুলিচৰ এজাহাৰ যোগে আমি পুলিচক অৱগত কৰালোঁ আৰু এতিয়া বিষয়টো পুলিচে ইনভেষ্টিগেশ্যন কৰিব আৰু কৰাৰ পাছত আমি নিশ্চয়কৈ গম পাম আচলতে তেখেত হয় নে নহয় তেখেতসকলৰ নিজা চাইবাৰ যিহেতু এইটো চাইবাৰ ক্ৰাইমৰ অন্তৰ্গত এটা ক্ৰিমিনেল অফেন্স সেয়ে আমি পুলিচৰ ইনভেষ্টিগেশ্যনলৈ বাট চাইছোঁ গতিকে আমাৰ এটা বিশ্ববিদ্যালয়ৰ এটা নিয়ম আছে গতিকে 48 ঘণ্টাৰ ভিতৰত আমি তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ এটা আমাৰ হেৰি আছে নিয়ম আছে গতিকে আমি 48 ঘণ্টা সময়লৈকে বাট চাব লাগিব তাৰপিছত আমি বিহিত ব্যৱস্থা ল'ম কি কয় হয় আচলতে এইটো খুব দুখৰ বিষয় খুব লাজৰ বিষয় আমি ছাত্ৰ হিচাপে আমি মৰ্মাহিত হৈছোঁ যিটো সময়ত সমগ্ৰ অসম তথা ভাৰতবৰ্ষই হওক বা বিশ্বই হওক আজি কৰোণা মহামাৰীৰ লগত যুঁজি আছে আমি তেনেকুৱা এটা সময়ত এখন বিশ্ববিদ্যালয়ৰ পৰা এনেকুৱা যদি বাৰ্তা আজি ছাত্ৰ ছাত্ৰীসকলে পায় তেনেহ'লে নিশ্চয় অতি পৰিতাপৰ বিষয় আজি যিটো সময়ত আজি বহু শিক্ষাগুৰুৱে আজি বিশ্ববিদ্যালয়ৰ কিদৰে ছাত্ৰ ছাত্ৰীসকলক অনলাইন মাধ্যমেৰে জৰিয়তে তেওঁলোকে শিক্ষাদান প্ৰদান কৰিব লাগে তাৰ লগত ব্যস্ত কিন্তু এনে মুহূৰ্তত আজি এজন বা দুজন এনেকুৱা শিক্ষাগুৰুৰ এনেকুৱা কৰ্মই আজি গোটেই আচলতে ব্যৱস্থাটোক আচলতে জোকাৰি তোলে হয় হয় গতিকে আমি আশা কৰিম যে দোষীয়ে উচিত আচলতে শাস্তি পাওক আৰু এনেকুৱা ধৰণৰ যাতে ঘটনা পুনৰাবৃত্তি নহয় যে তেখেতক ডিব্ৰুগড় জিলা প্ৰশাসনৰ হতুৱাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি ডিব্ৰুগড় জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ এই কাৰ্যৰ বাবে আৰু লগতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনক দাবী জনাইছোঁ যে সেই নিকৃষ্ট মানসিকতাৰ ব্যক্তিজনক সেই শিক্ষকজনক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে ধ্ৰুৱজিৎ চৌধুৰী অৰিজিনেলি তেখেতে পাঠশালাৰ মানুহ চ' তেখেতক আমি মানে ডিটেইন কৰি ইণ্টাৰগেট কৰিছোঁ ডিটেইন কৰি ইণ্টাৰগেট কৰাৰ পিছত তেখেতে মানে এডমিট কৰিছে তেখেতে ভিডিঅ' কৰিছে কেমেৰা ইউজ কৰি এটা কেমেৰা ইউজ কৰি ভিডিঅ'গ্ৰাফী কৰিছে বুলি চ' এই ভিডিঅ' কৰাৰ পিছত তেখেতে মানে নিজৰ লেপটপতো মানে ডেটা ট্ৰান্সফাৰ কৰিছে চ' যোৱাকালি যেতিয়া তেখেতৰ গাড়ীত আমি ৰেইড কৰিছিলোঁ এইটো সময়তে তেখেতৰ মোবাইল আৰু তেখেতৰ লেপটপ আমি চিজ কৰিছিলোঁ আৰু আজি ৰাতিপুৱা আমলাপট্টি এৰিয়াত এটা মানে কেমেৰা পাইছোঁ এই যিটো কেমেৰা ইউজ কৰি তেখেতে মানে ভিডিঅ'গ্ৰাফী কৰিছে এইটো কেমেৰাও আমি চিজ কৰিছোঁ কিমান ভিডিঅ' কৰিছে বুলি এতিয়ালৈকে কোৱা নাই কিন্তু তেখেতে স্বীকাৰ কৰিছে তেখেতে নিজে কেমেৰা ইউজ কৰি ভিডিঅ'গ্ৰাফী কৰিছে বুলি এইটো আমি মানে এনালাইজ কৰিব লাগিব 3 বছৰ আগতে বুলি এইটো মানে গুৱাহাটীত কৰিছে বুলি কৈছে
গুৱাহাটীত yes. ষ্টুডেণ্ট আছিলে নেকি তেনেকুৱা কিবা পাইছিল? Student নহয় the woman in the videography মানে videograph এইটো ষ্টুডেণ্ট নহয় এইটো মানে যদি কোনোবা ষ্টুডেণ্ট বুলি কোনোবা মানে ভাইৰেল কৰে বা যদি মিছ ইনফৰমেশ্যন স্প্ৰেড কৰে উইল টেক একশ্যন এগেইনষ্ট দেম বিকজ ইট ইজ নট এ ষ্টুডেণ্ট হয় গুৱাহাটী লকডাউনৰ সময়ত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন এতিয়াৰ পৰা এম্বুলেন্সতো আৰক্ষীয়ে চলাব তালাচী আজি পুৱাৰে পৰা মহানগৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচীৰ ব্যৱস্থা কৰিছে তন্নকৈ পৰীক্ষা কৰিছে জৰুৰীকালীন সেৱাৰ নামত ওলাই অহা লোকসকলক গুৱাহাটীৰ কৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত সোমবাৰৰ পৰা লকডাউন ঘোষণা কৰিছিল চৰকাৰে এই পৰ্যন্ত গুৱাহাটীৰ কোভিড-19 পজিটিভ ৰোগী 2343 জনলৈ বৃদ্ধি হৈছে বৃহস্পতিবাৰে গুৱাহাটীৰ কৰোনাত আক্ৰান্ত হয় 238 জন বুধবাৰ দিনটোত গুৱাহাটীত 378 জন লোক কৰোনাত আক্ৰান্ত হয় মঙলবাৰে গুৱাহাটীৰ আক্ৰান্তৰ সংখ্যা 385 লকডাউনৰ পিছতো দেখা গৈছে ভয়ংকৰভাৱে বৃদ্ধি হৈ আছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সব নথিপত্ৰ বেতনকে চোৱা হৈছে আৰু যিখিনি পৰা নিজে ছেফ চাইড চলি পেলাই আমি চেক কৰি আছোঁ গাড়ী কাগজ পাতিবিলাক বিশেষকৈ মানে এম্বুলেঞ্চবিলাক চব ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে চোৱা নহয় কিন্তু এতিয়াৰ পৰা আমি এম্বুলেঞ্চবিলাকক ভালকৈ তন্নতনে চোৱা সাৱধানতা মানে আমি মানুহৰ কথা কওঁতে দূৰৰ পৰা মানে কথা কৈ আছোঁ আৰু যিবিলাক কাগজ পত্ৰ বা আই কাৰ্ড এইবিলাক আমি চোৱা নাই তেখেতসকলকে দেখুৱাই দিব দিছোঁ তেখেতসকলে দেখুৱাইছে তেনেকৈ আমি কৰোনাৰ গণসংক্ৰমণৰ মাজতে মহানগৰীৰ একাংশ অসাধু ব্যৱসায়ীয়ে এতিয়া মহানগৰী অলিয়ে গলিয়ে আৰম্ভ কৰিছে এখন কলা বজাৰ মহানগৰীৰ বশিষ্ঠৰ বাকৰাপাৰাত এগৰাকী মহিলাই চলাইছে ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায় স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই অধিক ব্ৰইলাৰ মুৰ্গী মজুত থকাৰ বাবে জব্দ কৰাৰ পৰা বিৰত থাকিল আৰক্ষীয়ে স্থানীয় লোকৰ অভিযোগ বিগত লকডাউনৰ সময়তো মহিলাগৰাকীয়ে এনেদৰে অধিক মূল্যত বিক্ৰী কৰি আহিছিল মুৰ্গীৰ মাংস ইয়াত তেওঁলোকে ব্ৰইলাৰ ৰাখিছে প্ৰায় 1000 মান আছে ব্ৰইলাৰ ব্ৰইলাৰখিনিক খাদ্যৰ যোগান ধৰিব পৰা নাই মালিকে ফাৰ্মাৰে আৰু খাদ্য যোগান ধৰিব নোৱাৰা কাৰণবশতঃ ব্ৰইলাৰখিনিতো লোকেল মানুহক দুই এটাই বিচাৰিছে যেনেকৈ তেওঁলোকে বিক্ৰী কৰিছে নকৰা নহয় কিন্তু তেনেকুৱা ধৰণে আৰু একদম বিক্ৰী কেন্দ্ৰ হিচাপে ইয়াত প্ৰতিষ্ঠিত কৰা নাই কাটি কুটি বিক্ৰী কৰিছে কাটি কুটিও বিক্ৰী কৰা দেখা পাইছোঁ কিন্তু সেইবিলাক মই বন্ধ কৰি দিছোঁ এতিয়া কমপ্লিট ফাৰ্মখনেই বন্ধ কৰিছোঁ কোনোবাই বিচাৰিলে খুব ইমাৰ্জেঞ্চি টাইমত যদি আহে কাষ্টমাৰ আহে তেতিয়াহ'লে দুই এটা মুৰ্গী লোকেল মানুহৰ কিজনক মই দিবলৈ কৈছোঁ কিন্তু কাটি কুটি মই বিক্ৰী কৰিবলৈ কোৱা নাই আৰু চিটি 18 পুনৰ সময় হৈছে কণ্টেক্ট বিৰতিৰ মোৰ স্কিনৰ একো টেনশ্যন নাই